নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি ক'বলৈ গৈছোঁ জীৱন জীয়াই থকা এটা যুদ্ধ, যি নেকি জীয়াই থাকিবলৈ মানুহে বহুত সংগ্ৰাম কৰিব লাগে। কিছুমানে এ চি ৰুমত বহি পেলাই সংগ্ৰাম কৰিছে, কিছুমানে ৰ'দে বৰষুণে বতাহে হাৱাই ঘূৰি পেলাই পথাৰে পানীয়ে বোকাৰে ঘূৰি ঘূৰি জীৱন সংগ্ৰামত জয় হ'ব লাগিব। কিয়নো জীৱনটো যেতিয়ালৈ এদিন আহিব, এদিন যাব, আৰু অহাটো অনিবাৰ্য, যোৱাটো অনিবাৰ্য, সেইটো বিধি বিধান। আৰু যিটো মাজত থকা সময়, সেই মাজত থকা সময়খিনি মানুহে জীয়াই থাকিবলৈ বিভিন্ন ধৰণৰ জনে বিভিন্ন ধৰণৰ কাম কৰিব লাগে বা বিভিন্ন ধৰণে জীয়াই থাকিব লাগিব। আজি তেনেকুৱা এটা ময়ো বুলি ধৰক, তাৰে এজন বুলি ময়ো ধৰক, মই যেনিবা গৰীব দুখীয়া। সেইকাৰণে আমিতো এ চি ৰুমৰ ভিতৰত থাকিব নাপাওঁ। আমি ৰ'দত, বতাহত, বৰষুণত, তাৰ মাজতে পানী বোকা পানী মাজে মাজে ঘূৰিছোঁ আৰু কি কৰিছোঁ তাকে চাব। এটা ছাৰ্ভে কৰি আছোঁ, কৃষি ছাৰ্ভে। ক'ত কেনেকৈ ঘূৰিছোঁ আপোনালোকক মই দেখুৱাম। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে, লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, লগতে মোৰ দেৱজিৎ ভূঞা নামৰ পেজখন ফ'ল' কৰিব নাপাহৰিব। আৰু যাতে অকণমান সহায় সহযোগ কৰে, শ্বেয়াৰ কৰি দিয়ে। বন্ধু বান্ধৱীসকল হ'ল এইটো মই এতিয়া একদম পথাৰৰ মাজত, বহুত পথাৰৰ মাজত আছোঁ। সেইফালেও গাঁও আছে, এফালে এখন বিল আছে, এইফালে এখন বিল আছে, আৰু এনেকৈ গৈ এখন বিল হয়। আৰু বিলৰ মাজত, বিলৰ সিফালেও আলি, মেইন ৰাস্তাৰ কাষত আলি আছে, গাঁও আছে। এতিয়া কিন্তু মই আছোঁ বহুত পথাৰৰ মাজত, আৰু ইয়াত অকল ধান, এৰালি ঘাঁহ, পানী আৰু বোকা। সেয়া দেখিছেনে, পানী বোকা নামি নামি ঘূৰি ফুৰিবলগীয়া হৈছে। ইয়াত অন্য তাৰ বাদে একো নাই, অকলে মই আছোঁ। আৰু মোৰ লগত সংগী হিচাপে মোবাইলটো আছে, আৰু এডাল লাঠি আছে মোৰ লগত সংগী হিচাপে। এডাল দেখিছেনে, এডাল মাৰি এডাল লৈ আহিছোঁ লাঠি হিচাপত। কি বোকা পানীত জংঘলে মই ঘূৰি ফুৰাৰ কাৰণে এই লাঠিডালো লগতে লৈ আহিছোঁ। কিয়নো সেইডালেই মোৰ সাৰথি। আৰু অকলে এতিয়া মোৰ যাত্ৰাত মোৰ কৰ্মক্ষেত্ৰত মই আগবাঢ়ি গৈ আছোঁ। আৰু যিমান দূৰ পাৰোঁ সিমান দূৰ নিশ্চয় মোৰ কাম কৰি সফল কৰিবলৈ মই চাম। আৰু যিখিনি নোৱাৰোঁ সেইখিনি আনৰ সহায় হ'লেও বা আপোনাৰ কাইলৈ হ'লেও কৰিব লাগিব। কামটো কৰিবই লাগিব, পেট জীয়াই ৰাখিবই লাগিব, ফেমিলি জীয়াই ৰাখিব লাগিব, মাইকী পৰিয়াল আৰু ল'ৰা ছোৱালী, ঘৰ দুৱাৰ সকলোখিনিকে জীয়াই ৰাখিবলৈ হ'লে কৰ্ম কৰিব লাগিব। কৰ্ম নকৰিলে আমাৰ পেট নভৰে। আৰু আজিকালি বোলে ডিজিটেল আধুনিক যুগত, আধুনিক সভ্যতা, আধুনিক সংস্কৃতি, আধুনিক সংস্কাৰৰ লগত সংস্কাৰ হৈ মানুহে যেনেকৈ চলিছে চবৰে লগত এ চি ৰুমত বহি পেলাই যিকেইজনে চলি আছে সেইকেইজনৰ নিচিনাকৈ চলিব নোৱাৰিলেও অন্ততঃ দুখীয়াসকল যেনেকৈ জীয়াই আছে তেনেকৈ জীয়াই থাকিবলৈ হ'লেও নিজেই কৰিব লাগিব, আনিব লাগিব, খাব লাগিব। সেইকাৰণে ইমানখিনি কষ্ট কৰিবলগীয়া হয় এজন পুৰুষে। আৰু দেখা হয় আজিকালি মাইকীসকলেও, মহিলাসকলেও সমানেই কষ্ট কৰে, নকৰে বুলি নকওঁ। কিন্তু পুৰুষৰ নিচিনাকৈ মহিলাসকলে ইমান কষ্ট কৰিব নোৱাৰে। আৰু এগৰাকী মহিলা যেতিয়া বিয়া হৈ আহিব এজন পুৰুষলৈ, তেওঁৰেই সৰ্বা। তেওঁ যদি কিবা কাৰণত নাইকিয়া হৈ যায়, তেতিয়াহ'লেহে সেই মহিলাজনীৰ মূৰত সৰগ ভাগি পৰাৰ নিচিনাকৈ পৰিব। এতিয়া যেনেকৈ ধৰণে মই বোকা পানী গচকি জংঘলে যেনেকৈ মই কাম কৰি ঘূৰি ফুৰিছোঁ, ঠিক তেনেধৰণে সেই বিবাহিতা মাইকীগৰাকীও তেনেকৈ যেতিয়া নিজৰ স্বামীজন নাইকিয়া হৈ যাব, বা নিজৰ গুৰি গছজোপা, গা গছজোপা যেতিয়া নাইকিয়া হৈ যাব, তেতিয়া সেই মহিলাগৰাকীও এনেকৈ কষ্ট কৰি নিজৰ ফেমিলি লগতে সন্তানক ডাঙৰ দীঘল কৰি, পঢ়ুৱা শুনা কৰি ডাঙৰ দীঘল কৰিব লাগিব। সেই জীৱন সংগ্ৰামটো চবেই কৰিব লাগিব। কাৰোবাৰ সুখৰ সংগ্ৰাম যেনিবা, কাৰোবাৰ দুখৰ সংগ্ৰাম। সেইকাৰণে ভিডিঅ'টো দিলোঁ। আপোনালোকে যদি ভাল পায় লাইক এটা কৰি দিব, কমেণ্ট এটা কৰিব, লগতে দেৱজিৎ ভূঞা নামৰ পেজখন ফ'ল' কৰিব নাপাহৰিব। এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' আপোনালোকে পাই থাকিব। ধন্যবাদ। জয় অসম।